কৰিছোঁ যে মই বৰ্তমানে আমাৰ শ্ৰীভূমি জিলাৰ মালেগড় টিলাত উপস্থিত হৈছোঁ আৰু মালেগড় ইয়াৰ হিষ্ট্ৰীটো হ'ল ইয়াতে ব্ৰিটিছ চৰকাৰৰ মালখানা আছিল, ট্ৰেজাৰী আছিল আৰু 2018 চনত যে চিপাহী বিদ্ৰোহ চট্টগ্ৰামত হৈছিল, চট্টগ্ৰামৰ পৰা আমাৰ ব্ৰিটিছৰ সেনা বাহিনীত আমাৰ ভাৰতীয় যিসকল সেনা আছিল তেওঁলোক বিদ্ৰোহ কৰি ওলাই আহিছিল আৰু এটা গ্ৰুপ আমাৰ ত্ৰিপুৰা হৈ ইয়াতে উপস্থিত হৈছিল। আহি তেওঁলোকে ইয়াৰ মালখানাটো লুট কৰাৰ কাৰণে আৰু আৰ্মছ মালখানা আৰু মানে টকা ট্ৰেজাৰীটো লুট কৰাৰ কাৰণে আহিছিল। এইটো লাগে আমি জানো বিদ্ৰোহ কৰিবলৈ পইচা তেওঁলোকে আৰ্মছ লাগিব, তেওঁলোকে আৰ্মছ আনিব পৰা নাই, গতিকে তেওঁলোকে এইটো উদ্দেশ্যে ইয়াতে আহিছে। অহাৰ পিছতে তেওঁলোকৰ ইয়াতে পাহাৰাদাৰ যিসকল আছিল মানে ব্ৰিটিছ সৈন্য যিসকল আছিল তেওঁলোকৰ লগতে কনফ্ৰণ্টেশ্যন হৈছে, এটা যুদ্ধ হৈছে, ইয়াতে যুদ্ধ এটা হৈছে, হোৱাৰ কাৰণে ইয়াতে 26 জন ঢুকাইছে আৰু বাকীসকল পিছতে ডিছপাৰ্চ হৈ বিভিন্ন দিশত গ'ল। তো এই ইতিহাসটো আমাৰ মানে এই লাটুৰ ইতিহাসটো এইটো যে আৰু ইয়াৰ যিটো ঘটনা হৈছিল এইটো 18 ডিচেম্বৰ হৈছিল। এইকাৰণে 18 ডিচেম্বৰ ইয়াতে আমি লাটুত আমি সকলোৱে সমবেত হওঁ। প্ৰশাসনৰ মানুহ থাকে, BSF, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ মানুহ থাকে, কালচাৰেল মানে গ্ৰুপ থাকে, বংগ সাহিত্য থাকে, সকলো ইয়াতে সমবেত হয় আৰু আমি আজিৰ দিনটো ইয়াতে পালন কৰোঁ। মই যেতিয়া মানে MLA 91ত MLA হৈছোঁ তেতিয়া ইমান আজিৰ দিনটো ইমানে পালন নহয়, ইমান এটা মানে কি ক'ম, এইটো এটা ছাপ্ৰেছ ইছ্যু আছে। কিন্তু মই যেতিয়া 2007 তেতিয়া MLA আছোঁ, ইয়াতে 150 ইয়াৰ্ছ মানে পূৰ্ণ হ'ল চিপাহী বিদ্ৰোহৰ বা আৰ্ম ষ্ট্ৰাগল এগেইনষ্ট ব্ৰিটিছ, ফাৰ্ষ্ট আৰ্ম ষ্ট্ৰাগল এগেইনষ্ট ব্ৰিটিছ। সেইটো মই ক'লোঁ 150 বছৰ যেতিয়া হৈছে আমি ইয়াতে পালন কৰিম। আমি একটা ডাক দিলোঁ, মানে আমি আহ্বান কৰিলোঁ যে মালেগড় চলো। তো থাউজেন্ডস অফ পিপুল ইয়াতে এসেম্বলড হৈছিল, আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মানুহ আৰু আমাৰ এই পত্ৰিকা নিউজটো চাই মানুহে বহুত মানুহ ইয়াতে সমবেত হৈছিল। আমাৰ শ্ৰীভূমি জিলাৰ কাছাৰৰ পৰা মানুহ আহিছিল, তেতিয়া এইটো বহুত হাইলাইট হ'ল। আৰু আমি ইয়াতে ইনভাইট কৰিছিলোঁ আমাৰ BJPৰ যিজন ষ্টেট প্ৰেচিডেণ্ট ৰমেন ডেকা, তেখেতে 2009ৰ পৰা পিছতে দুবাৰ সাংসদ হৈছে লোকসভাৰ আৰু বৰ্তমানে ছত্তীশগড়ৰ ৰাজ্যপাল তেখেতক মাতিলেও তেখেত আহিছিল আৰু লগতে আৰু এজন মানুহ আছিল P. চন্দ্ৰশেখৰ, অন্ধ্ৰপ্ৰদেশৰ মানুহ, আমাৰ ষ্টেটৰ প্ৰভাৰী আছিল, দুজন আহিছিল। ইয়াতে এটা ভব্য কাৰ্যসূচী ইয়াতে হৈছিল আৰু তাৰপিছত আমাৰ হিষ্টৰিয়ান যিসকল আছে তেওঁলোকে বিভিন্ন পুৰা হিষ্ট্ৰীটো তেওঁলোকে লিপিবদ্ধ কৰিছে। অসম চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে ইয়াতে কিছুমান স্কিম দিছে, আমি এইটো ৰূপায়িত হৈছে আজিৰ দিনত। এইটো বহুত এটা দৰ্শনীয় স্থান আছে, মানুহ আমি ৰেচপেক্ট কৰোঁ। প্ৰতি বছৰ 18 ডিচেম্বৰ আহি আমি ইয়াতে সমবেত হওঁ আৰু যিসকলে প্ৰাণ বলিদান দিছে তেওঁলোকক আমি শ্ৰদ্ধা জনাওঁ আৰু আমি বাকী এইটো আমি ষ্টিমুলেণ্ট হওঁ যে দেশৰ কাৰণে কি কাম কৰিব লাগে, দেশৰ কাৰণে প্ৰাণ বিসৰ্জন হ'লেও আমি দিব লাগে আৰু বৰ্তমান সময়ে আমাৰ দেশক সুৰক্ষিত ৰখাৰ কাৰণে আমি যিটো প্ৰয়োজন হ'ব আমি এইটো কৰিবলৈ সাজু থাকিম। এইটো বাৰ্তা আমাৰ আজিৰ দিন। অসমবাসী ৰাইজ, আজি মই শ্ৰীভূমি জিলাৰ লাটু মালেগড় টিলাৰ চিপাহী বিদ্ৰোহৰ সেই ঐতিহাসিক স্থান স্থিৰ হৈ 18 ডিচেম্বৰত 1857 চনৰ 18 ডিচেম্বৰত শ্বহীদ হোৱা 26 জন ভাৰতীয় বীৰ সেনানীৰ স্মৰণে আজি জং দিৱস লাটু মালেগড়ত আয়োজন কৰা হৈছে। জিলা প্ৰশাসন, BSF, পাটকাই আৰু লাটু মালেগড় সুৰক্ষা কমিটিৰ তত্ত্বাৱধায়ক আজিৰ এই দিনটো ভাৰতবৰ্ষৰ স্বাধীনতা যুদ্ধৰ এটা ঐতিহাসিক ক্ষণ, কিয়নো 1857 চনৰ এই দিনটোতে আজিৰ এই পবিত্ৰ স্থানত আমাৰ ভাৰতবৰ্ষৰ বীৰ সেনানী 26 জন বীৰ সেনানী ইয়াতে শ্বহীদ হৈছিলে। তাৰ বেকগ্ৰাউণ্ডটো হৈছে আপোনাৰ 34 নম্বৰ চিটাগাং যিটো ব্ৰিটিছৰ কেম্প আছিলে, সেই ব্ৰিটিছৰ কেম্পত ভাৰতীয় সেনাই বিদ্ৰোহ কৰিছিলে। বিদ্ৰোহ কৰাৰ পিছত 34 নম্বৰ সেই কেম্পটো আছিলে। তেওঁলোকে ত্ৰিপুৰা আৰু চিলেটৰ সেই দুৰ্গম পাহাৰ অঞ্চল যি অতিক্ৰম কৰি এই লাটু মালেগড় ঠাই ইয়াতে আহি উপস্থিত হৈছিলে। ইয়াত অহাৰ লগে লগে
মেজৰ জেনেৰেল বিং তেখেত ব্ৰিটিছৰ কমাণ্ডাৰ আছিলে আৰু ইয়াৰ ব্ৰিটিছৰ হাইয়েষ্ট উচ্চপদস্থ বিষয়া আছিলে। তেওঁৰ নেতৃত্বত 160জন ব্ৰিটিছ বিষয়াই আমাৰ ভাৰতীয় সৈন্যৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছিলে। কিন্তু আমাৰ ভাৰতীয় সেনাই ভাৰত মাতাৰ সন্তানে তেওঁলোকে বীৰ উদ্যমেৰে যুদ্ধ কৰিছিলে আৰু সেই যুদ্ধত তেওঁলোকে মেজৰ জেনেৰেল বিংক ইয়াতে হত্যা কৰিছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আমাৰ ভাৰতীয় সেনানীও ইয়াতে শ্বহীদ হৈছিলে, 26জন শ্বহীদ হৈছিলে। গতিকে আজিৰ এই পবিত্ৰ দিনটোত আমাৰ প্ৰশাসনৰ ফালৰ পৰা স্থানীয় ৰাইজৰ পৰা আমি সদায় এই 18 ডিচেম্বৰটো জং দিৱস হিচাপে পালন কৰোঁ। কিন্তু তাত আজি এই পবিত্ৰ স্থানত মই থিয় হৈ এটা কথা কৈছোঁ, এটা দুখ আছে যে এইখন ঠাইৰ নাম বা এখন শ্বহীদৰ যিটো অমৰ কাহানী ভাৰতবৰ্ষৰ ইতিহাসক কোনো এখন কিতাপত সেইটো যোৱা নাই। মই পিছত কেইমাহমান আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ মাননীয় মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়াৰ জৰিয়তে এখন মেমৰেণ্ডাম দিছিলোঁ যে আমাৰ এই স্থানৰ এই মালেগড়ৰ ঐতিহাসিক স্থানৰ যে শ্বহীদসকলৰ যি অমৰ কাহানী সেইটো আমাৰ ইতিহাসক আমাৰ পাঠ্যপুস্তকক অসম গভৰ্ণমেণ্টৰ এইটো আনিব লাগে, এইটো চিলেবাছত সোমাব লাগে বুলি মই দাবী জনাইছিলোঁ। মোৰ বিশ্বাস যে আগামী দিনত আগন্তুক দিনত সেইটো চিলেবাছত সোমোৱা হ'ব।